মুখাগ্নি কৰিব জুবিনদাৰ ভগ্নী পামী বৰঠাকুৰ আৰু জুবিনদাৰ অতি মৰমৰ ৰাহুল গৌতম শৰ্মাই আনসকলে তেখেতসকলক সহযোগ কৰিব আৰু মুখাগ্নিৰ সময়তে অসম আৰক্ষীয়ে তোপধ্বনিৰে সন্মান প্ৰদৰ্শন কৰিব শ্ৰদ্ধাঞ্জলি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চন্দন কাঠ চিতাত তুলি দিছে আৰু অন্তৰ ভৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সকলো নিজ নিজ ঠাইৰ পৰা শ্ৰদ্ধাৰ্ঘ্য জ্ঞাপন কৰক আমি অনুৰোধ জনাইছো সকলো নিজৰ ঠাইতে আপোনালোকে সকলোৱে জুবিনদাক ভাল পায় জুবিনদাৰ প্ৰতি অন্তৰৰ পৰা নিজৰ ঠাইৰ পৰা আপোনালোকে শ্ৰদ্ধাৰ্ঘ্য জ্ঞাপন কৰক নিজৰ ঠাইতে থাকক সুশৃংখলিতভাৱে থাকি সকলোৱে অন্তৰ ভৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক তেখেতক এই অঞ্চলৰ স্থানীয় ৰাইজে দিয়া চন্দন কাঠ চিতাত তুলি দিয়া হৈছে আৰু জুবিন গাৰ্গে বকুল গগৈৰ অনুৰোধত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত চন্দন গছৰ পুলি এটি ৰোপণ কৰিছিল 2017 চনত নিজৰ জন্মদিনত আৰু সেই চন্দনৰ এই পুলিটি এতিয়া বৃহৎ এডাল গছত পৰিণত হৈছে আৰু তাৰ এটি ঠাল চিতাত দিয়া হৈছে উৎসৰ্গা কৰা হৈছে